এয়া গাইজ যোৱাকালি ভিডিঅ' লৈ থোৱা আছিলে, যিহেতু মই দহালৈ গৈছিলোঁ বুলি কৈছিলোঁ। কালি তাৰে অলপ ভিডিঅ' লৈ থোৱা আছিলে, তাকে অলপ আপোনালোককো দেখুৱাম বোলো। আমাৰ মিচিঙৰ দহানো কেনেকুৱাকৈ পাতে আৰু কেনেকুৱা কি নিয়ম কৰে। এয়া আহি পাই দহালৈ আহি পাই এইফালে ভাত খালোঁ। ভাত ইমান ধুনীয়াকৈ দিছে নহয়, একদম বহুত ভাল আছিলে। দহা ভাত চব্জি বহুত ভাল আছিলে। আৰু বিশেষ আমাৰ চাই আপং ন, আপংটো বহুত ধুনীয়া আছিলে খাবলৈ। এনেকৈ আমাৰ পাতত বান্ধি বান্ধি এনেকৈ ভাতটো দি দিয়ে, এয়া এনেকৈ দি দিয়ে আৰু বহুত ভাল আছে। কিন্তু আগৰ দিনত মানে এনেকৈ দিয়ে বুলি কৈছে, বায়ে কৈ আছে মানে আগৰ দিনত বোলে বিয়া হ'লে বা দহা হ'লে এনেকৈ দিয়ে। আজিকালিতো ডিছপ'জেলতো দিয়ে ন, কিন্তু আগৰ দিনৰ নিয়মবিলাক কালিহে পাইছোঁ বুলি ক'ব লাগিব। ইমান ধুনীয়াকৈ দিছে আৰু বহুত ভাল আছিলে। চব্জিও বহুত ভাল আছিলে, মাটিমাহ আৰু গাহৰি মাংস। তাৰপিছত ভাজিটো কবি আৰু আলু এনেকৈ মিক্স কৰি ভাজিছে, মটৰ। তাৰপিছত সিফালে গাহৰি মাংস আৰু বিলাহী দি ঔটেঙা দি এনেকৈ বনাইছে, বহুত ধুনীয়া আছিলে কিন্তু খাই মেলি ওলাই আহি এইফালে আকৌ শেষ হোৱাৰ পিছত, দহা শেষ হৈ বহুত যোৱাৰ পিছত এনেকৈ আমাৰ জী জোৱাইবিলাকে নাচে। মানে জী জোৱাই বুলিয়ে নহয় আৰু চবেই বোৱাৰী এনেকৈ এইবিলাক ঘৰ বোৱাৰী চবেই ফূৰ্তিতে অকণমান নাচে আৰু আমাৰ এইটো নিয়মেই হয় বুলি ক'ব লাগিব। চবেই ফূৰ্তি কৰে, গাঁৱৰ মানুহ, জী জোৱাই, বোৱাৰীবিলাক চবেই আৰু যোনে ফূৰ্তি কৰিব, যোনে নাচিব মন যায় সিয়ে নাচে আৰু। তাৰপিছত সেইফালে বাও নাচি আছে। মই ক'লোঁ আৰু বায়ে ইমানেই নাচিব মন গৈ আছে মানে, বা আকৌ দাদা বৰজৰাবিলাক আহিছে যে, সেইকাৰণে বায়ে অলপ কিবা কৰি আছিলে। মই ক'লোঁ মই ভিডিঅ'টো লৈ দিম, আপুনি নাচকগৈ বুলি। বহুত ধুনীয়াকৈ নাচিছে, বহুত ফূৰ্তি কৰিছে। সেয়াই আৰু আমাৰ মিচিং দহা বহুত ভাল। যোৱাকালি